বুধবাৰে মহানগৰীৰ লালমাটিত ভয়ংকৰ দুৰ্ঘটনা ডাম্পাৰৰ চেপাত মৃত্যু দুই বাইক আৰোহী ভয়ংকৰ দুৰ্ঘটনাত চিটিকি পৰিছিল নিহতৰ শৰীৰ দুৰ্ঘটনাৰ পাছত উত্তপ্ত পৰিৱেশ ইয়াতে বেলেগ আপোনাৰ ডাম্পাৰৰ ওপৰত বেছি 1 নম্বৰ ঘটনা জল বহিষ্ঠ থানা পইচা খাই ডাম্পাৰবিলাক কিমান জ্বৰ দিনটো ইয়াতে চলি থাকে দিনক দিনে বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্মা বুধবাৰে সন্ধিয়া মহানগৰীৰ বশিষ্ঠ থানাৰ অন্তৰ্গত লালমাটিত এফালৰ পৰা 5খনকৈ বাহন মহতিয়াই নিয়ে এইখন শিলভৰ্তি ডাম্পাৰে তাৰ পাছৰ দৃশ্য এয়া এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৰাজা ৰয় মৃদুল ডেকা নামৰ দুজন ব্যক্তি সুলভ মূল্যৰ চাউল নিবলৈ যাওঁতে ৰাজা আৰু মৃদুলক মহতিয়াই নিয়ে ডাম্পাৰখনে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি ডাম্পাৰ এটা এৰা টাইম হোৱাই নাই ডাম্পাৰ এৰিবলৈ টাইম আছে 10:30 পিছত ডাম্পাৰ এৰিব লাগে এটা ডাম্পাৰৰ নো এন্ট্ৰি আছে আমি যেতিয়া চাইছো এটা পুলিচৰ ড্ৰাইভাৰটো লৈ গুচি গৈছে দুটা ডেড বডি আছে পোৱালি এটা আছিল সৰু চলিটো না আৰু 11টাৰ আগত ডাম্পাৰ ৰাস্তা তোলাব নাই বহুত স্পীডত আহিছিল আমি চাই আছো মই বহুত স্পীড আহিছিল ডাম্পাৰ চলি আছে আমাৰ পুলিচ প্ৰশাসন কি কৰি আছে আমাৰ বশিষ্ঠ থানাৰ ওচৰত আমাৰ পুলিচ প্ৰশাসন কি কৰি আছে অকল তিহঁতৰ খালি পইচা লাগে বেলেগ একো নালাগে মামাই ইমান কয় যে আমাৰ পুলিচৰ লগত আপোনাক মিলামিলি কৰক পুলিচৰ কোনো নাই মামাৰ দুখ আহি যায় মামাৰ দুখ নহয় আমাৰ পুলিচ প্ৰশাসনৰ দুখ ডাম্পাৰখনে একেলেঠাৰিয়ে মহতিয়াই নিয়ে দুখন স্কুটাৰ সুইফট ফৰ্চুনাৰ আৰু আন এখন ডাম্পাৰ চালক ৰাজু দাসক আটক কৰিছে সম্প্ৰতি আৰক্ষীয়ে ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আপোনাৰ যোৱাকালি সন্ধিয়া গেম ভিলেজ লালমাটি বশিষ্ঠ থানা অন্তৰ্গত ঠাইডোখৰত আপোনাৰ এটা এক্সিডেণ্ট হয় য'ত প্ৰায় 5খন গাড়ী ক্ষতিগ্ৰস্ত হয় আৰু 2জন মানুহ সেই এক্সিডেণ্টত নিহত হয় আৰু তেওঁলোকক আমি ততাতৈয়াকৈ GMCHলৈ পঠিয়াই দিওঁ আৰু তেখেতলোকক মৃত ঘোষণা কৰে আৰু তেওঁলোকৰ বৰ্তমান পোষ্টমৰ্টেম চলি আছে ইনকুৱেষ্ট হৈ গ'ল আৰু বাকী এই সংক্ৰান্তত আমাৰ এটা তদন্ত আৰম্ভ হৈছে কেছ এটা ৰেজিষ্টাৰ হৈ আছে বাকী আমি অগ্ৰগতি গাড়ীখন আমি জব্দ কৰিছোঁ ড্ৰাইভাৰটো আমাৰ কাষ্টডিত আছে বাকী তদন্ত আগবাঢ়ি আছে এইখন গাড়ী আছিল টোটাল 5খন গাড়ী আছিলে এখন আছিলে ডাম্পাৰ আৰু এখন আছিলে সুইফট যিখন আপোনাৰ খানাপাৰা সাইডৰ পৰা আহি আছিলে তাৰ পাছত এখন আছিলে ফৰ্চুনাৰ আৰু এখন আছিলে আপোনাৰ স্কুটি যি লখৰা সাইডৰ পৰা গেম ভিলেজৰ ফ্ৰণ্টৰ কাটিংটো ক্ৰছ কৰি ইউটাৰ্ণ ল'বৰ কাৰণে ৰখি আছিলে আৰু যিখন গাড়ী আৰোহী নিহত হৈছে আৰু লগত পিলিয়ন ৰাইডাৰ এজনো নিহত হৈছে তেওঁলোক আপোনাৰ গেম ভিলেজৰ পৰা আপোনাৰ এই কাটিংটোৰ পিনে আহি আছিলে দুখন আছিলে এখন স্কুটি আহিছিলে আপোনাৰ লখৰা সাইডৰ পৰা আহি কিনে কাটিংটো দি পাৰ হৈ ইউটাৰ্ণ ল'বলৈ চেষ্টা কৰিছিলে আৰু যিখন স্কুটি এক্সিডেণ্ট হৈ মানুহ ঢুকাইছে সেইখন স্কুটি গেম ভিলেজৰ সাইডৰ পৰা কাটিংটোলৈ আহি আছে আপোনাৰ ডাম্পাৰৰ যোনজন ড্ৰাইভাৰ আছে তেখেতক আটক কৰা হৈছে আৰু তেখেত আমাৰ কাষ্টডিতে আছে আৰু তেখেতৰ গাত অলপ দুখ পাইছে তেখেতক বৰ্তমান ট্ৰিটমেণ্টত ৰখা এইপিনে কথমপি প্ৰাণ ৰক্ষা পৰিছে ভৱেন দাস নামৰ এইগৰাকী ব্যক্তি শুনক ভৱেন দাসৰ মুখেৰে শিহৰণকাৰী বৰ্ণনা মই সাৰ্ভাইভ কৰিম বুলি ভাবাই নাছিলোঁ এই খুন্দাটো খোৱাৰ লগে লগে ভাবিছিলোঁ যে মোৰ আজি জীৱন শেষ ফেঞ্চি বজাৰৰ পৰা আহি আছিলোঁ এইফালে গড়চুক হৈ ভৱেন দাস কিমানখন গাড়ী খুন্দা মাৰিছে যোৱাকালি ইমান হিচাপ নাজানিম নহয় মোৰ চশমাযোৰ পৰি গৈ পেলাই মই অলপ সময় একদম একো আৰু মই একদম মানুহজন খুন্দা খাই পৰি গ'লোঁ পৰি যোৱাৰ পিছত আপুনি ওচৰে পাজৰে কি হৈছে কেনেকৈ ক'ব কওকচোন তাৰপিছত যেতিয়া আপুনি উঠিলে বাইকখনৰ ওচৰত গ'ল বাইকখনটো ভাঙি গ'ল তাৰপিছত কি কৰিলে আপুনি মোৰ বাইকখন বাইকখনৰ ওচৰত গ'ল তাৰপিছত বাইকখন লক হৈ গ'ল না হেণ্ডেলডাল মই লৰাব নোৱাৰিলোঁ তাৰপিছত কি হ'ল চিটটো ছিঙি গৈছে চিটটো ছিঙি যোৱাৰ কাৰণে তাতে মোৰ ডকুমেণ্টছ কিছুমান আছিল অফিচৰ কাগজ আছিল মই সেইখিনি লৈ ছাইড হৈ পেলাই গুচি গ'লোঁ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ৰাজা ৰয় আৰু মৃদুল ডেকাৰ শৰীৰ চিটিকি পৰিছিল ক্ষোভিত ৰাইজৰ প্ৰশ্ন ফুট গধূলিতে ডাম্পাৰসমূহক মহানগৰীৰ মাজেৰে যাবলৈ অনুমতি পালে কেনেকৈ আৰক্ষী প্ৰশাসনকে গালি দিয়ে ক্ষোভিত ৰাইজে এপিনে ৰাজা ৰয় আৰু মৃদুল দাসৰ
মৃত্যু এতিয়া দুয়োখন ঘৰতে নামিছে অন্ধকাৰ ডাম্পাৰ চালকৰ অটপালিত বহুতে ইতিমধ্যে হেৰুৱাইছে প্ৰাণ কিন্তু তৎসত্ত্বেও প্ৰশাসনে আজি পৰ্যন্ত ৰোধ কৰিব পৰা নাই এনে সব দুৰ্ঘটনা নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে এনি